নমস্কাৰ দৰ্শকসকল, আপোনালোকে নিশ্চয় জানে যে আমি সদায় ইনফৰ্মেটিভ ভিডিঅ' বনাওঁ। কিন্তু যেহেতু আজি ভিডিঅ'টো ইনফৰ্মেটিভ ভিডিঅ' নহয়, এটা বেলেগ ধৰণৰ ভিডিঅ', অলপমান হাস্যৰসৰ প্ৰভাৱ আছে, গতিকে মই আৰাধ্যাক এই ভিডিঅ'টোত লোৱাই নাই লগত। কথাটো হ'ল, উজনি অসমৰ এজন ৰাজনৈতিক নেতা আছিল, যিজন নেতাৰ ওচৰলৈ গাঁৱৰ এজন ল'ৰাক চুবুৰীয়া এজন ব্যক্তিয়ে লৈ গ'ল আৰু সেই ৰাজনৈতিক নেতাজনক ক'লেগৈ যে এই ল'ৰাজনে শেহতীয়াকৈ BA পাছ কৰিছে, গতিকে এওঁ এখন হাইস্কুলত শিক্ষকতা কৰাৰ কাৰণে উপযোগী হৈ উঠিছে, গতিকে তেওঁক এখন হাইস্কুলত মকৰল কৰিব লাগে। তেতিয়াৰ দিনত নিয়মটো ঠিক তেনেকুৱাই আছিল যে যিকোনো এজন BA পাছ ল'ৰাক হাইস্কুল এখনত চাকৰি দিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আছিল। ৰাজনৈতিক নেতাজনৰ যদি সদিচ্ছা হয়, তেওঁ ফৰৱাৰ্ড কৰি দিয়ে দৰখাস্তখনত। সেই দৰখাস্তখনৰ আলমতে জিলাৰ সেই সংশ্লিষ্ট শিক্ষা বিষয়াজনে তেওঁক শিক্ষক হিচাপে নিযুক্তি দিয়ে। সেইখিনিলৈকে কথাখিনি ঠিকেই আছিল। ৰাজনৈতিক নেতাজনৰ আকৌ সেই ল'ৰাজন বৰ পচন্দৰ ল'ৰা নাছিল, গতিকে তেওঁ ক'লে কেৱল মাত্ৰ BA পাছ কৰিলে নহ'ব, গ্ৰেজুৱেটো হ'ব লাগিব। কথাটো নিতান্তই হাঁহি উঠা হ'ল, কাৰণ BA পাছ কৰা মানেই গ্ৰেজুৱেট হোৱা বুলি আমি জানো, গ্ৰেজুৱেট হোৱা মানেই BA পাছ কৰিব লাগিব বুলি আমি জানো। গ্ৰেজুৱেট শব্দটোৰ অৰ্থটোৱেই হৈছে এনেকুৱা, এ গ্ৰেজুৱেট স্পেচিয়েলিটি refers to the specific field of study or area of expertise they focused on during their degree program, giving them in-depth knowledge and skills within that particular subject, allowing them to pursue careers tailored to that specialization. অৰ্থাৎ গ্ৰেজুৱেট সেইসকলে যিসকলে বিশেষ গভীৰভাৱে জ্ঞান আহৰণ কৰিছে শিক্ষাশ্ৰয়ী কালত, বিশেষ ধৰণৰ এটা কামৰ কাৰণে সেই তেওঁ পঢ়া বিষয়টোৰ লগত সংগতি থকা এটা চাকৰিৰ কাৰণে তেওঁ উপযুক্ত, অৰ্থাৎ তেওঁ গভীৰ জ্ঞানৰ গৰাকী হৈছে। এতিয়া কথা হ'ল, সেই ব্যক্তিজনে যে কৈছিল যে কেৱল BA পাছ কৰিলেই নহ'ব, গ্ৰেজুৱেট হ'ব লাগিব, বা গ্ৰেজুৱেট হ'লেই নহ'ব, BA পাছো কৰিব লাগিব, এই কথাটো তেখেতে নজনাকৈ কৈছিল, যাৰ কাৰণে সেই কথাটো এটা আজিও কৌতুকৰ কথা হৈ আছে। কিন্তু বাস্তৱ ক্ষেত্ৰত যদি চাই, কথাটোৰ অকণমান পাৰ্থক্য নথকাও নহয়। আজিকালি প্ৰতিখন গাঁৱতে গ্ৰেজুৱেট ল'ৰা ছোৱালী আছে, যথেষ্ট পৰিমাণে গ্ৰেজুৱেট ল'ৰা ছোৱালী আছে। অসমত এনেকুৱা এটা সময় আছিল, যিটো সময়ত আমি শুনামতে এটা কাহিনী, পদ্মধৰ চলিহা ডাঙৰীয়াই যেতিয়া স্নাতকোত্তৰ ডিগ্ৰী লৈ আহিছিল শিৱসাগৰলৈ ঘূৰি, শিৱসাগৰৰ শিমলুগুৰি ষ্টেচনৰ পৰা তেখেতক গায়ন বায়ন সহ শিৱসাগৰলৈ আগবঢ়াই নিয়া হৈছিল। আৰু আজিৰ তাৰিখত যদি আপুনি চাই, ইমানেই গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী বহি আছে, তেওঁলোকে হাতত ধৰা ধৰি কৰি দিলে অন্ততঃ শিমলুগুৰিৰ পৰা শিৱসাগৰ নগৰ পাবগৈ। মই কথাটো এটা তুলনা দিছোঁ। কথাটো এনেকুৱা যে গ্ৰেজুৱেট হোৱাৰ লগে লগে এজন ল'ৰাৰ আচাৰ আচৰণ ব্যৱহাৰ বিষয়ভিত্তিক যি জ্ঞান যিখিনি হ'ব লাগে, আজিৰ কালিৰ বাৰু BA পাছ কৰা এটা ল'ৰাৰ মাজত সেইখিনি আপোনালোকে দেখা পায়নে? নিশ্চয় আপোনাৰ ঘৰতো 2-4জন গ্ৰেজুৱেট আজিকালি আছে, খুব কমন হৈ পৰিছে। স্নাতক ডিগ্ৰীধাৰী যুৱক যুৱতীৰ সংখ্যা যথেষ্ট বাঢ়ি গৈছে। সেই গুণখিনি বাৰু দেখিছেনে? বিষয়ভিত্তিক যি জ্ঞান থাকিব লাগে সেইখিনি বাৰু আছেনে? আচাৰ আচৰণ দেখাৰ লগে লগে এজন BA পাছ ল'ৰাৰ লগত কথা পাতি যি ভাল লাগিব লাগে, যি আমেজ লাগিব লাগে, সেইখিনি বাৰু আপোনালোকে দেখা পাইছেনে? ব্যক্তিগতভাৱে যদি মোক সোধে, মই আপোনালোকক একেষাৰে ক'ম যে খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিলেহে, স্নাতক ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিলেহে, খুব কম সংখ্যকৰ মাজতহে তেওঁ যে সঁচাকৈ এজন গ্ৰেজুৱেট হৈছে সেইটো অনুভৱ কৰিব পাৰি। এই কথাটো কিয় হৈছে জানেনে? এই কথাটো হৈছে কেৱল নম্বৰৰ পিছত দৌৰা সেই ব্যৱস্থাটোৰ কাৰণে। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী যেতিয়া গ্ৰেজুৱেট হয়, বিষয়ভিত্তিক যিখিনি তেওঁ গভীৰ জ্ঞানৰ দখল থাকিব লাগে, সেই দখলটো যেন নম্বৰৰ পিছত দৌৰোঁতে দৌৰোঁতে ক'ৰবাত হেৰাই গৈছে। এই কথাখিনি ভাবি চাবলগীয়া। আপুনিও এতিয়া এবাৰ ভাবি চাবচোন, কথা পাতি চাব এজন BA পাছ ল'ৰাৰ লগত, তেওঁ প্ৰকৃততে গ্ৰেজুৱেট হৈছেনে নাই হোৱা। গ্ৰেজুৱেট হোৱা মানে কিন্তু মনত ৰাখিব, তেওঁ
চৰকাৰৰ এটা গ্ৰেজুৱেটেড অফিচাৰৰ পদৰ কাৰণে তেওঁ কিন্তু উপযোগী হৈ উঠা। সেই ল'ৰাজনক বাৰু এটা বিষয়াৰ যদি পদ দিয়া হয় তেওঁ বাৰু ভালদৰে চম্ভালিব পাৰিবনে নোৱাৰে সেই শিক্ষা লোৱাৰ পিছত? আপোনালোকে এবাৰ চাবচোন, কথাখিনি ইমানেই। শেষত মই আৰু এটা অকণমান হাস্যৰসিক কথা এটা কৈ দিছোঁ আপোনালোকক। এবাৰ এজন ল'ৰাই তেওঁতকৈ বয়সস্থ এজন ব্যক্তিক মাৰিবৰ কাৰণে উদ্যত হৈ লাঠি লৈ খেদি গ'ল। ব্যক্তিজনে দেখিলে যে ল'ৰাটোৱে মোক মাৰেই, ল'ৰাটো উত্তেজিত হৈছে, খং উঠিছে, ক্ৰোধত তেওঁ একো ক'ব নোৱাৰা হৈ গৈছে। মানুহজনে এটাই শব্দ ক'লে, ল'ৰাজন ৰৈ গ'ল। তেওঁ ক'লে, তুমি মোক মাৰিবা কিন্তু ঘড়ীটো খুলি লোৱা। তাৰ অৰ্থটো কি? এটা সময় এনেকুৱা সময় আছিল গ্ৰেজুৱেটসকলেহে ঘড়ী পিন্ধিছিল। অৰ্থাৎ তুমি এজন গ্ৰেজুৱেট ল'ৰা, তোমাৰ হাতত এটা ঘড়ী আছে, তুমি এটা ডিগ্ৰীৰ অধিকাৰী, তুমি এজন ডাঙৰ মানুহক মাৰিবলৈ খেদি আহিছা। সেই কথাষাৰৰ লগে লগে সেই গ্ৰেজুৱেট ল'ৰাটো, যিটো ল'ৰা খঙত অগ্নিশৰ্মা হৈ আছিল, সি অকণমান ভাবিবলৈ বাধ্য হ'ল। সি ৰৈ গ'ল ল'ৰাটো। সেইটো হ'ল গ্ৰেজুৱেটৰ বাহাদুৰি। একচুৱেল BA পাছৰ বাহাদুৰি হ'ল সেইটোৱেই। থেংক ইউ ভেৰি মাছ। আজিৰ এই বিশেষ ভিডিঅ'টো আপোনালোকে চাই পেলাই আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ। প্লিজ ষ্টে ৱাচিং আৱাৰ ভিডিঅ'জ, কিপ কমেণ্টিং এণ্ড ডোণ্ট ফৰগেট টু ফ'ল' আছ। Thank you very much.